নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অসম আৰক্ষী আৰু অসম বন বিভাগৰ যিটো মেডিকেল টেষ্ট হয়, সেই মেডিকেল টেষ্টত আপোনালোকৰ হাতৰ আঙুলি নাইবা ভৰিৰ আঙুলি নখটো কটা থাকিলে নাইবা নখটো মৰি গলে কিবা অসুবিধা হ'ব নেকি? এই ভিডিঅ'টো গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ যিসকলে অসম আৰক্ষী আৰু অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ অপেক্ষা কৰি আছে, আপোনালোকৰ বাবে ভাল খবৰ। অসম আৰক্ষী আৰু অসম বন বিভাগ দুয়োটাতে নৱেম্বৰ মাহতে নতুন পদ মুকলিব। এতিয়া অলৰেডি নৱেম্বৰ মাহ ষ্টাৰ্ট হৈ গৈছে, আপোনালোকৰ খুব সম্ভৱত কম দিনৰ ভিতৰতে এডভাৰটাইজমেণ্ট আহি যাব। গতিকে আপুনি যদি অসম আৰক্ষী নাইবা অসম বন বিভাগত এটা চাকৰি ল'ম বুলি ভাবি আছে, তেন্তে আপুনি এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। এতিয়া আপোনালোকৰ অসম আৰক্ষী আৰু অসম বন বিভাগৰ ইণ্টাৰভিউ দিনা যিটো মেডিকেল টেষ্ট হয়, সেই মেডিকেল টেষ্টত আপোনালোকৰ হাতৰ আঙুলি নাইবা ভৰিৰ আঙুলি, এতিয়া বহুখিনি ল'ৰা ছোৱালী ভৰিৰ আঙুলি আপোনালোকৰ উজুতি খাই আপোনালোকৰ মৰি যায়, নাইবা কিছুমানৰ বেমাৰ হৈ মৰে, নাইবা কিছুমানৰ কটা থাকে। তেতিয়া আপোনাৰ কিবা অসুবিধা হ'ব নেকি? এতিয়া আপোনালোকৰ অসম আৰক্ষী আৰু অসম বন বিভাগৰ যিটো মেডিকেল টেষ্ট হয়, সেই মেডিকেল টেষ্টত আপোনালোকৰ ভৰিৰ আঙুলি কোনো ধৰণৰ চোৱা নহয়। এইটো আপোনালোকৰ বাবে এটা বহুত বেছি ভাল খবৰ। আপোনালোকৰ ভৰি যদি নখ চকুৱা আছে নাইবা আপোনালোকৰ যদি ভৰি উজুতি খাই নখটো মৰা আছে নাইবা কটা আছে, তেন্তে আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয়। এইখিনিয়ে কৈ যাওঁ, আপোনালোকৰ অসম কামাণ্ডোৰ যিটো মেডিকেল টেষ্ট হয়, সেই মেডিকেল টেষ্টতো আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয়। আপোনালোকৰ অসম আৰক্ষী ABUB নাইবা কামাণ্ডো বেটেলিয়ান নাইবা আপোনালোকৰ অসম বন বিভাগৰ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF নাইবা ড্ৰাইভাৰ কনষ্টেবল, আপোনালোকৰ সকলোতে কোনো ধৰণৰ অসুবিধা নহয়। গতিকে আপোনাৰ যদি ভৰিৰ আঙুলি কটা আছে নাইবা আঙুলি যদি মৰি গৈছে নাইবা আপোনাৰ যদি নখ চকুৱা আছে, তেন্তে আপুনি কোনো ধৰণৰ চিন্তা কৰিব নালাগে, মাত্ৰ আপুনি নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।